মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি বিয়োগ কৰা শিকিম। দ্বিতীয় শ্ৰেণীৰ গণিত পাঠ্যপুথিত থকা পাঠ নম্বৰ হৈছে 7 আৰু পাঠৰ নাম হৈছে কি বিয়োগ। আজি আমি বিয়োগ কৰা শিকিম। তোমালোকে প্ৰথমে ইয়াত চোৱা, ইয়াত জিয়া চলাইৰ কাটি কেইটা আছে? এটা, দুটা, 3, 4, 5, 6, 7, 8 কেইটা আছে? 8টা। 8টাৰ পৰা আমি এটা, দুটা, 3, 4 এই 4টা জিয়া চলাইৰ কাটি কি কৰিম? ইয়াৰ পৰা আঁতৰাই দিম। ইয়াৰ পৰা আঁতৰাই দিলোঁ। তেনেহ'লে কেইটা থাকিল? এটা, দুটা, 3টা, 4টা। কেইটা থাকিল? 4টা। মানে 8টাৰ পৰা যদি আমি 4টা বাদ দিওঁ তেনেহ'লে কেইটা থাকে? 4টা। এই বাদ দিয়াটোকে কি কয়? এইটোকে কয় বিয়োগ। বিয়োগ মানে হৈছে কি? বিয়োগ মানে বাদ দিয়া। তোমালোকে ইয়াত চোৱা, এইটো আমি এতিয়া মানে অংকত কৰিম। জিয়া চলাইৰ কাটি কেইটা আছিল? 8টা আছিল। তাৰ পৰা আমি 4টা কি কৰিলোঁ? বাদ দিলোঁ। তেনেহ'লে এতিয়া কেইটা থাকিব? কেইটা আছে? এটা, দুটা, 3, 4 4টা আছে। ইয়াত লিখিব লাগিব 4। এইটো হৈছে বিয়োগ চিহ্ন। তোমালোকে এইটো এনেকৈ আঁচ টানিও কৰিব পাৰা। ইয়াত কিমান আছে? 8 আছে। তোমালোকে 8টা আঁচ টানিবা। তাৰপিছত তলত কিমান আছে? 4। এইটো হৈছে বিয়োগ চিহ্ন, মানে 8ৰ পৰা 4টা বাদ দিব লাগে। ইয়াত চোৱা, এটা, দুটা, 3টা, 4টা এই 4টা কাটি দিবা। এই 4টা কাটি দিলা। তেনেহ'লে কেইটা থাকিল? এটা, দুটা, 3টা, 4টা। ইয়াত লিখিবা মানে 4। মানে 8ৰ পৰা 4 বিয়োগ কৰিলে কিমান হয়? 4। এতিয়া তোমালোকে কিতাপত চোৱা, কি কৈছে? পিঠা গণনা কৰোঁ আহা। বিনাৰ মাকে ভোগালী বিহুত 39খন ঘিলা পিঠা ভাজিলে। এইজনী হৈছে বিনাৰ মা। কেইখন ঘিলা পিঠা ভাজিছে? 39। তোমালোকে চোৱা, ইয়াত গণি চাবা কিমানখন আছে? 39। তাৰপিছত কি ক'লে? আলহীক খাবলৈ দিলে 11খন পিঠা। 39খনৰ পৰা ইয়াত চাবা 11খন আছে। 11খন পিঠা আলহীক খাবলৈ দিলে। এতিয়া কেইখন পিঠা থাকিব? তোমালোকে তলত চোৱা। এতিয়া কেইখন পিঠা থাকিল? 10 আৰু 1ৰ গোটত চাওঁ আহা। পিঠা ভাজিছিল কিমান? 3 10 9 39খন পিঠা ভাজিছিল। আলহীক দিলে কিমান? 1 10 1 11 11খন আলহীক দিলে। এতিয়া বাকী থাকিল কিমানখন থাকিল? তোমালোকে কি কৰিব লাগিব? এইটোৰ পৰা এইটো বিয়োগ কৰিব লাগিব। ইয়াত চোৱা, ইয়াত আছে 9। 9ৰ পৰা 1 বাদ দিলে কিমান হয়? 8। তাৰপিছত ইয়াত আছে 3। 3ৰ পৰা 1 বাদ দিলে কিমান হয়? 2। কিমান হ'ল? 2 10 8 28। মানে এতিয়া কেইখন পিঠা বাকী থাকিল? বাকী থাকিল 2 10 8 28খন পিঠা বাকী থাকিল। তোমালোকে এনেকৈ কৰিবা। আকৌ মাকে এইবাৰ বিনা আৰু তেওঁৰ ভায়েকক 4খন পিঠা দিলে। মাকে 28খনৰ পৰা 4খন পিঠা কাক দিলে? বিনা আৰু তাইৰ ভায়েকক কিমান দিলে? 4খন পিঠা দিলে। এতিয়া কেইখন থাকিল? এতিয়া মুঠ পিঠা কেইখন থাকিল চাওঁ আহা। পিঠা আছিল কিমানখন? 2 10 8 28খন। বিনা আৰু তেওঁৰ ভায়েকে খালে কেইখন? 4খন। এতিয়া পিঠা থাকিল কিমান? তোমালোকে 28ৰ পৰা 4খন বাদ দিব লাগিব। বাদ দিয়ে মানে হৈছে কি? বাদ দিয়ে মানে হৈছে বিয়োগ। বিয়োগ কৰিবা। 8ৰ পৰা 4 গ'লে কিমান হয়? 4। 2ৰ তলত একো নাই, ইয়াত 2 আহিব। কিমান হ'ল? 24খন। পিঠা কেইখন থাকিল বাকী? 24খন। তাৰপিছত তলত চোৱা আৰু কি কৈছে? তাৰে 4খন পিঠা পৰি নষ্ট হ'ল। পিঠা থাকিল 10খন। পিঠা বাকী কেইখন আছে? 2 10 4 24খন পিঠা বাকী আছে। তাৰ পৰা 4খন পিঠা পৰি নষ্ট হ'ল। মানে 24ৰ পৰা 4 বাদ দিব লাগিব বা বিয়োগ কৰিব লাগিব। কিমান হয়? 4ৰ পৰা যদি আমি 4 বাদ দিওঁ কিমান হয়? 0 হ'ব। আৰু ইয়াত 2ৰ তলত একো নাই, এইটো 2 বহিব। কিমান হ'ল? তেনেহ'লে কিমান হ'ল? 20খন। বাকী থাকিল কিমান পিঠা? 20খন। তাৰপিছত ইয়াত চোৱা, কি কৈছে? 12খন পিঠা তেওঁ কাষৰ ঘৰত বিলালে। পিঠা থাকিল 10খন। তোমালোকে ইয়াত চোৱা, বাকী কেইখন আছে? 20খন পিঠা বাকী আছে। ইয়াত লিখিম 20খন। তাৰপিছত কি কৰিলে? 12খন পিঠা ওচৰৰ ঘৰত দিলে। কেইখন দিলে? 1 10 2 12খন। এতিয়া বাকী কেইখন থাকিল? এতিয়া আমি কি কৰিম? 20খনৰ পৰা 12খন বাদ দিম, মানে বিয়োগ কৰিম। তোমালোকে চোৱা, ইয়াত আছে 0। 0ৰ পৰা মানে 2 বাদ নাযায়। তেনেহ'লে কি কৰিব লাগিব?
ইয়াৰ পৰা 2ৰ পৰা 1 ধাৰ কৰি ল'ব লাগিব কিমান হ'ল 1 আৰু 0 কিমান হ'ল 10 10ৰ পৰা 2 গ'লে কিমান হয় 8 হয় ইয়াত কিমান আছে ইয়াত 1 আছে যেহেতু 2ৰ পৰা 1 ইয়াত ধাৰ কৰি লৈছো এতিয়া ইয়াত কিমান আছে 1 আছে 1ৰ পৰা 1 গ'লে কিমান হয় 0 তেনেহলে বাকি পিঠা কেইখন থাকিল 8খন ইয়াত লিখিবা 8খন এতিয়া তোমালোকে চোৱা কি কৈছে বিয়োগ কৰ আহা ক নম্বৰ ইয়াত কিমান আছে 3 10 8 38 আৰু তলত কি আছে 5 38 আৰু 5 বিয়োগ কৰিব লাগিব কিমান হয় 8 8ৰ পৰা 5 বাদ দিলে কিমান হয় 3 হয় কিমান হয় 3 আৰু 3ৰ তলত একো নাই তেনেহলে কি হ'ব 3 টো ইয়াত নামি আহিব তেনেহলে কিমান হ'ল 3 10 3 33 38ৰ পৰা 5 বিয়োগ কৰিলে কিমান হয় 33 হয় এতিয়া তোমালোকে খ নম্বৰটো চোৱা ইয়াত কিমান আছে 6 10 4 64 আৰু তলত কিমান আছে 4 10 40 মানে 4ৰ পৰা 0 বাদ দিলে কিমান হয় কিমান হ'ব 4 হ'ব আৰু ইয়াত কিমান আছে 6 6ৰ পৰা 4টা যদি আমি বাদ দিও কিমান থাকে 2 64ৰ পৰা 40 বাদ দিলে কিমান হয় 2 10 4 24 এতিয়া তোমালোকে গ নম্বৰটো চোৱা ওপৰত কিমান আছে 6 10 7 কিমান হয় 67 আৰু তলত কিমান আছে 3 10 2 32 এইটো আমি বিয়োগ কৰিম 7ৰ পৰা 2 বাদ দিলে কিমান হয় 5 হয় কিমান হয় তোমালোকে গণি চাবা কিমান হয় 5 6ৰ পৰা 3 বাদ দিলে কিমান হয় 3 হয় তেনেহলে কিমান হ'ল 3 10 5 35 তোমালোকে এইবোৰ এনেকৈ কৰিবা এতিয়া তোমালোকে চোৱা কি কৈছে সমাধান কৰ আহা মাৰাই তোমাক বহি এখন কিনিবলৈ 35 টকা দিলে তুমি 22 টকা দামৰ বহি এখন কিনিলা তোমাৰ হাতত ৰৈ যোৱা টকাখিনি মাকক ঘূৰাই দিলা কিমান টকা ঘূৰাই দিলা তোমালোকে এইটো এনেকৈ কৰিবা মাৰাই দিলে তোমাৰ মাকে তোমাক কেই টকা দিলে 3 10 5 35 টকা দিলে আৰু তুমি বহি কিনিলা কিমান টকা দি 22 টকা দি 2 10 2 22 মানে 35 টকাৰ পৰা তেনেহলে আমি কি কৰিম 22 টকা বাদ দিম মানে বিয়োগ কৰিম ইয়াত কি আছে 5 5ৰ পৰা 2 বাদ দিলে কিমান হয় 3 তাৰ পিছত ইয়াত 3 3ৰ পৰা 2 বাদ দিলে কিমান হয় 1 কিমান হ'ল তেনেহলে 13 টকা তেনেহলে তুমি কি কৰিলা মাকক 13 টকা ঘূৰাই দিলা এতিয়া তোমালোকে চোৱা কি কৈছে বীৰেনে ঘৰৰ বাৰীৰ নেমু গছৰ পৰা 3 10 7 37টা নেমু বিক্ৰী কৰিবলৈ বজাৰলৈ লৈ গ'ল তেওঁ 25টা নেমু বেচিলে আৰু ৰৈ যোৱা কেইটা ঘৰলৈ ঘূৰাই আনিলে তেওঁ কেইটা নেমু ঘৰলৈ ঘূৰাই আনিলে বীৰেনে কি কৰিলে বীৰেনে বজাৰলৈ নেমু নিলে কিমানটা 3 10 7 37টা নেমু বজাৰত লৈ গ'ল বজাৰত নেমু বেচিলে কেইটা বেচিলে 2 10 5 25টা নেমু বেচিলে তেনেহলে ঘৰলৈ নেমু ঘূৰাই আনিলে কেইটা আনিব 37টাৰ পৰা যদি আমি 25টা বিয়োগ কৰো বা 25টা যদি আমি বাদ দিও তেনেহলে আমি এইটো পাম তোমালোকে চোৱা 7ৰ পৰা 5 গলে কিমান হয় 2 তাৰ পিছত 3ৰ পৰা 2 বাদ দিলে কিমান হয় 1 কিমান হ'ল তেনেহলে 1 10 2 12টা ঘৰলৈ নেমু ঘূৰাই আনিলে কিমানটা 12টা মুঠ ইয়াত লিখিবা 1 10 2 12টা নেমু ঘূৰাই আনিলে তোমালোকে এইবোৰ এনেকৈ কৰিবা মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে দ্বিতীয় শ্ৰেণীৰ ইংৰাজী অসমীয়া আৰু গণিতৰ বাকিবোৰ ভিডিঅ' যদি এতিয়াও চোৱা নাই তেনেহলে এইটো ভিডিঅ'ৰ ডেসক্ৰিপচনত লিংক দিয়া আছে তোমালোকে তাত গৈ লিংকটোত ক্লিক কৰি সেইবোৰ ভিডিঅ' চাবা নহলে মোৰ চেনেলৰ প্লেলিষ্টত গৈ তোমালোকে সেইবোৰ ভিডিঅ' চাবা থ্যাংক ইউ